গান গাই আছো গোহালি ঘৰৰ ক'ত হৈছিলে দানা পাত্ৰত কেনেকৈ আনন্দৰ কথা হ'ব পাৰে এনেকুৱা ঠাণ্ডা দিনত যদি এটা কেঁচুৱা জন্ম হৈছে গোহালি ঘৰত হ'ব জানো কোনবাই ক'ব জানো এইটো মহা আনন্দ ভাল হৈছে বুলি গোহালি ঘৰত দানা পাত্ৰত মৰিয়ম এজনী কুঁৱৰী ছোৱালী গৰ্ভৱতী হৈ গ'ল আপোনালোকে ক'ব নেকি ছোৱালীটোৰ কাৰণে এটা বহুত ভাল খবৰ হৈছে বুলি এজনী ছোৱালী কুঁৱৰী ছোৱালী গৰ্ভৱতী হোৱাটো ক'ব জানো কোনবাই জোসেফ যিশুৰ দেউতাক বুলি কওঁ আমি ইমান ডাঙৰ ষ্টেটাছ থকা মানুহ সমাজত এটা ভাল আদৰ সাদৰ থকা মানুহ তেওঁৰ কাৰণে এইটো মহানন্দৰ খবৰটা আছিলে জানো কিন্তু কিয় দুতে আহি মেৰ ৰখীয়াবিলাকক কৈছে ঐ পথাৰত কৰবাত জুই পুহাই আছিলে মেৰ ৰখীয়া তেওঁলোকক আহি দুটা সডেনলি দৰ্শন দি কৈছে বিহল তোমালোকৰ কাৰণে মই আজি এক বাৰ্তা আনিছো আৰু এই বাৰ্তা কৈছে মহা আনন্দৰ শুভ বাৰ্তা আৰু ইট ইজ নট ফৰ ইউ অনলি এইটো তোমাৰ কাৰণে নহয় কৈছে সকলো জাতিৰ কাৰণে হ'ব সো আজি আমি ভবা আৰু অলপ চিন্তা কৰা প্ৰয়োজন আছে যদি জোসেফ মৰিয়মৰ কাৰণে ইমান কষ্টদায়ক কথা আছিলে যদি সমাজৰ মানুহবিলাকৰ কাৰণে যিশুৰ জন্মটো ইমান কষ্টদায়ক আছিলে ঈশ্বৰৰ কাৰণে নিজেই অহাটো ইমান কষ্টদায়ক আছিলে তেনেহ'লে কেনেকৈ আজি এই মহা আনন্দ হ'ব পাৰে অলপ সময় আমি ৰিজনেলি থিংকিং ন অলপ মানে ৰিজন লগাই কিনে আমি ভাবিম কেনেকৈ হ'ব পাৰে আমি ক'লেইতো নহ'ব হে নেমু টেঙা বুলি ক'লেই নহ'ব চেলেকি চাব লাগিব টেঙা আছে নে নাই আমি বজাৰ গ'লে চাওঁ নহয় কিবা আঙুৰ কিনিলো আপেল কিনিলো আম কিনিলো এই মিঠা আছে নে নাই সুধিম আমি তাৰপাছত কিনিলো তাতে আমি ৰিজন লগাব লাগিব যদি মহা আনন্দৰ বাৰ্তা কৈছে কেনেকৈ হ'ব পাৰে আমি অলপ আগুৱাই যাম তাৰপাছত আমি মাজত আহিম অ'কে তো যেতিয়া আমি যীশু খ্ৰীষ্টৰ জন্মৰ কথা পাতি আছো অফক'ৰ্ছ কিছু লোকৰ কাৰণে অলপ দুখদায়ক আছিলে কিন্তু দুতে আহি কৈছে তেওঁৰ কথাটো মিছা হ'ব নোৱাৰে এঞ্জেল অফ দ্য লৰ্ড তো কেনেকৈ মহা আনন্দৰ বাৰ্তা হ'ল তো আমি এইজন শিশুৰ বিষয়ে শিকি আছো খ্ৰীষ্ট যাক অভিষিক্ত প্ৰভু কৈছে এই শিশুজন কি কাম এনেকৈ কৰিলে যে তেওঁৰ জন্মটো মহা আনন্দ হৈ গ'ল কোন আছিলে তেওঁ হু ৱাজ জিজাছ কোন আছিলে তেওঁ যে তেওঁৰ জন্মটো মহা আনন্দ হৈ গ'ল whereas other people like Joseph and Mary they were sad actually তেওঁলোক দুখিত আছিলে অলপ কিন্তু তেওঁৰ জন্মত কেনেকৈ আনন্দ হৈ গ'ল ওকে তো আমি যি ব্যক্তিৰ বিষয়ে শিকি আছো এইজন ব্যক্তি কোনো সাধাৰণ নাছিলে history is the greatest personality in the history there is a poem এটা কবিতা আছে আৰু কবিতাটো এনেদৰে কৈছে ইংৰাজীত আছে মই জাস্ট অসমীয়াত কৈ দিম সেই ব্যক্তিজনৰ কোনো সাৰ্ভেন্ট নাছিলে যিশুৰ কোনো দাস নাছিলে কিন্তু লোকসকলে তেওঁক মাষ্টাৰ বুলি কৈছিলে এই ব্যক্তিজনৰ কোনো আৰ্মি নাছিলে কিন্তু ৰজা মহাৰাজাবিলাকে তেওঁক ভয় কৰিছিলে এই ব্যক্তিজনে কোনো গ্ৰুপ আৰ্মি পিপল ন সোলজাৰবিলাকক লৈ যোৱা নাছিলে কিন্তু গোটেই পৃথিৱীক তেওঁ কনকাৰ কৰাৰ শক্তি আছিলে তেওঁৰ বুলি কৈছে এই ব্যক্তিজন কোনো ডিগ্ৰীধাৰী নাছিলে MA BA কৰা বুলি আমি নপঢ়ো কিন্তু কৈছে লোকবিলাকে তেওঁক প্ৰণাম কৰিছিলে আৰু প্ৰভু কৈছিলে মোৰ নিচিনাকৈ সেই ব্যক্তিজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ নাছিলে কিন্তু মিলিয়নছ ট্ৰিলিয়নছ মানুহবিলাকক তেওঁ ইনফ্লুৱেঞ্চ কৰিব পাৰিলে প্ৰেইজ দ্য লৰ্ড অলপ জোৰকে বোলা যীশু মসিহকে তো সেই শিশুজনৰ বিষয়ে আমি শিকি আছো যিজনৰ জন্মত কিছু লোক অলপ দুখ পাইছিলে কিন্তু লেটাৰ অন আমি চাবলৈ পাইছো সেই ব্যক্তিজন কোনো সাধাৰণ ব্যক্তি নাছিলে তেওঁৰ বিষয়ে লিখিছে ৰাজা ৰামমোহন ৰায় যিজন নেকি সোশ্যাল ৰিফৰ্মাৰ আছিলে আমাৰ ভাৰতৰ তেওঁৰ কিতাপ এখন লিখিছে দ্য প্ৰিচেপ্টছ অফ জিজাছ ৰাজা ৰামমোহন ৰায় আৰু তেওঁ যিশুৰ বিষয়ে বৰ্ণনা কৰিছে হু ৱাজ হি কোন আছিলে যে এজন অন ধৰ্মগুৰু বুলি কোৱা এই ব্যক্তিজনক বিষয়ে ৰাজা ৰামমোহন ৰায় লিখিছে যাক আমি ইণ্ডিয়ান ৰিফৰ্মাৰ বুলি কওঁ কোন আছিলে এইজন ব্যক্তি যাৰ বিষয়ে মহাত্মা গান্ধী কৈছে আই লাভ খ্ৰাইষ্ট মই যিশুক প্ৰেম কৰোঁ আৰু তেওঁৰ নিচিনা মানে টিচাৰ মই পোৱা নাই বুলি কৈছে স্বামী বিবেকানন্দ কৈছে তেওঁৰ
যোনটো প্ৰেম আৰু টিচিং বিলাক মোক ইনফ্লুৱেঞ্চ কৰিছে